মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকক আইগট কৰ্ময়োগী কেনেকৈ আপোনালোকে এছেছমেণ্ট কৰিব লাগিব আৰু কেনেকৈ আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব এ টু জেড আপোনালোকক এই ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম। চ' আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। চাৰ্চ কৰিব লাগিব আইগট কৰ্ময়োগী এপ বুলি। চাৰ্চ কৰাৰ পিছত দেখিছে আপোনালোকে মোৰ ইতিমধ্যে ডাউনলোড কৰা হৈছে আৰু দেখিছে ইয়াত অপেন দেখুৱাই আছে। চ' আপোনালোকে যদিহে আপোনালোকে ডাউনলোড কৰা নাই আপোনালোকৰ ইয়াত ইনষ্টল দেখুৱাই থাকিব আৰু আপোনালোকে ডাউনলোড কৰি ল'ব। মই অপেনত ক্লিক কৰিছোঁ। দেখি পাইছে অপেনত ক্লিক কৰাৰ লগে লগে দেখিছে ইয়াত এলাউ বুলি এটা অপশ্যন আহিব, আপোনালোকে এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে চাইন ইন কৰিব লাগিব। কেনেকৈ চাইন ইন কৰিব মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তো আপোনালোকে চাইন ইনত ক্লিক কৰিব। ইয়াত দেখিছে আপোনালোকে চাইন ইনত ক্লিক কৰাৰ পিছত দুটা অপশ্যন আহিব, লগ ইন উইথ পাছপৰ্ট আৰু লগ ইন উইথ OTP। যিহেতু আপোনালোকৰ লগ ইন ID নাই সেয়েহে আপোনালোকে কৰিব লাগিব পোনপ্ৰথমে আপোনালোকে লগ ইন উইথ OTP দেখিছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দি ইয়াত লগ ইন কৰিব লাগিব। মই মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিছোঁ। মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ পিছতে ৰিকুৱেষ্ট OTP ক্লিক কৰি দিব। ৰিকুৱেষ্ট OTP ক্লিক কৰাৰ পিছতে আপোনালোকে এটা OTP আহিব আৰু OTPটো আপোনালোকে এণ্টাৰ কৰি দিব লাগিব। OTP এণ্টাৰ কৰাৰ পিছতে আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে এটা পপআপ আহিব, আপোনালোকে এইটো স্কিপ কৰি দিব। স্কিপ কৰাৰ পিছতে আপোনালোকে ইয়াত বিভিন্ন অপশ্যনসমূহ দেখিব। আপোনালোকে দেখিছে আপোনালোকে মোৰ ইয়াত যি প্ৰফাইলটো ইয়াত ইনকমপ্লিট দেখুৱাই আছে। আপোনালোকে চাব পাৰে আপোনালোকৰ প্ৰফাইলটো। যদি আপোনালোকৰ কিবা এডিট কৰিবলগীয়া আছে আপোনালোকৰ প্ৰফাইলটো এডিট কৰিব পাৰে। ইয়াৰ পিছত দেখিছে আপোনালোকে অসমীয়াত যদিহে আপোনালোকে কুৱেশ্যনসমূহ আনচাৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত ওপৰত দেখিবলৈ পাইছে লেফ্ট চাইডে এক্সপ্ল'ৰ কণ্টেণ্ট বুলি এটা অপশ্যন আছে, দেখিছে আপোনালোকে। চ' এক্সপ্ল'ৰ কণ্টেণ্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে কোৰ্চসমূহ আহিব, বিভিন্ন কোৰ্চসমূহ দেখিছে আপোনালোকে, বিভিন্ন ভাষাত বিভিন্ন কোৰ্চসমূহ আছে। ইয়াত দেখিছে মই এটা অপশ্যন আছে 1 নম্বৰতে খৰা বুলি, এই খৰা অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকে অসমীয়াত কুৱেশ্যনসমূহ আনচাৰ কৰিব পাৰিব। মই খৰাত ক্লিক কৰি দিছোঁ। ইয়াত দেখিছে ক্ৰছ বুলি এটা অপশ্যন আছে, সেই ক্ৰছত মই ক্লিক কৰি দিছোঁ। ত' আপোনালোকে ক্ৰছত ক্লিক কৰিব। দেখিছে আপোনালোকে ক্ৰছত ক্লিক কৰাৰ পিছতে এইটো ক্ৰছটো সম্পূৰ্ণ এইদৰে আহি গৈছে। এবাউট কণ্টেণ্ট এণ্ড কমেণ্ট, ইয়াত এটা ভিডিঅ' আছে, আপোনালোকে সেই ভিডিঅ'টো চাব লাগিব। চোৱাৰ পিছতহে আপোনালোকে কুৱেশ্যনসমূহ আনচাৰ কৰিব পাৰিব। আপোনালোকে দেখিবলৈ পাইছে এবাউট কণ্টেণ্ট এণ্ড কমেণ্ট বুলি এটা অপশ্যন আছে। মই কণ্টেণ্টত ক্লিক কৰিছোঁ। কণ্টেণ্টত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে চূড়ান্ত মূল্যায়ন বুলি এটা অপশ্যন আছে আৰু খৰা বুলি এটা অপশ্যন আছে। আপোনালোকে কি কৰিব লাগিব, ইয়াত তলত আছে এটা এনৰল বুলি, সেই এনৰলত ক্লিক কৰিব লাগিব। মই এনৰলত ক্লিক কৰি দিছোঁ। চ' এনৰল ছাকচেছফুল দেখুৱাই আছে। এটা ভিডিঅ' প্লে হ'ব আপোনালোকৰ। এই ভিডিঅ'টো 15 মিনিটৰ হ'ব আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। সেই যি 15 মিনিটৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। চোৱাৰ পিছত আপোনালোকে কুৱেশ্যনসমূহৰ যি আনচাৰ কৰিব, 15টা কুৱেশ্যনৰ বাবে 15 মিনিট সময় আপোনালোকে লাভ কৰিব আৰু 15টা কুৱেশ্যন আপোনালোকে আনচাৰ কৰিব লাগিব। আনচাৰ কৰাৰ পিছত আপোনালোকৰ যি চাৰ্টিফিকেটখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। মই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকে চূড়ান্ত মূল্যায়ন দেখিছে আপোনালোকে, চূড়ান্ত মূল্যায়নত ক্লিক কৰিব লাগিব। চূড়ান্ত মূল্যায়নত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে চূড়ান্ত মূল্যায়ন, তলত দেখিছে ষ্টাৰ্ট এছেছমেণ্ট। তো আপোনালোকে কি কৰিব লাগিব, ষ্টাৰ্ট এছেছমেণ্ট দেখিছে তাত ক্লিক কৰিব লাগিব। 15টা কুৱেশ্যনৰ বাবে 15 মিনিট সময় আপোনালোকে লাভ কৰিব। মই ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰিছোঁ। ষ্টাৰ্ট এছেছমেণ্টত ক্লিক কৰাৰ পিছত কুৱেশ্যনসমূহ আপোনালোকে এইদৰে চাবলৈ পাব। 15টা কুৱেশ্যন আছে, তাৰ বাবে 15 মিনিট লাভ কৰিব। মই কুৱেশ্যনসমূহ আনচাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে দেখিছে নিশ্চয় তলত এটা কুৱেশ্যন আহিছে, 1 নম্বৰ কুৱেশ্যন, খৰা তলৰ কোন খণ্ডত গুৰুতৰ প্ৰভাৱ পেলায়? কৃষি, মনোৰঞ্জন, পৰ্যটন আৰু পৰিবহণ। যিহেতু কৃষিত প্ৰভাৱ পেলায় মই কৃষিত ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সটত ক্লিক কৰি দিছোঁ। নেক্সটত ক্লিক কৰাৰ পিছতে পৰৱৰ্তী কুৱেশ্যনটো আহি গৈছে এইদৰে। মই আপোনালোকক এটা ওৱান বাই ওৱান কুৱেশ্যনসমূহ কৰি দেখুৱাম, আপোনালোকে চাই থাকিব। এইদৰে ওৱান বাই ওৱান কুৱেশ্যনসমূহ আনচাৰ কৰি শেষৰটো কুৱেশ্যন যিটো 15 নম্বৰ যি কুৱেশ্যনটো ইয়াত দেখুৱাই আছে, এইটো সঁচা আৰু ভুল দেখুৱাই আছে। যিহেতু ভুল মই ভুল ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত তলত দেখিছে আপোনালোকে ডান বুলি এটা অপশ্যন পাব, দেখিছে আপোনালোকে নিশ্চয় প্ৰিভিউ আৰু ডান। প্ৰিভিউ কৰি আপোনালোকে কুৱেশ্যনসমূহ চাব পাৰে। মই যিহেতু নাচাওঁ মই ডান কৰি দিছোঁ। কুৱেশ্যনসমূহ যিহেতু সম্পূৰ্ণ হৈ গৈছে, কুৱেশ্যন আনচাৰসমূহ মই ডানত ক্লিক কৰি দিছোঁ। ইয়াত কেলকুলেটিং দেখুৱাই থাকিব আপোনালোকৰ। ডানত ক্লিক কৰাৰ পিছত দেখিছে মোৰ 73%, যিহেতু 15টা কুৱেশ্যনৰ ভিতৰত 11টা কুৱেশ্যন শুদ্ধ হৈছে আৰু 4টা কুৱেশ্যন ভুল হৈছে।
আপোনালোকে এইদৰে কুৱেশ্যনসমূহ আনচাৰ কৰাৰ পিছতে ইয়াত দেখিছে ট্ৰাই এগেইন আৰু ফিনিছ। যদি আপোনালোকে ট্ৰাই কৰিব বিচাৰে পুনৰ কুৱেশ্যন আনচাৰ কৰিবৰ বাবে আপোনালোকে ট্ৰাই কৰিব পাৰে। যিটো মই ট্ৰাই নকৰোঁ, মই ফিনিছত ক্লিক কৰি দিছোঁ। ফিনিছত ক্লিক কৰাৰ পিছত দেখিছে এইদৰে আপোনালোকৰ দুটা তলৰ অপশ্যন পাব। তাৰপিছতে প্ৰিভিউ আৰু ফিনিছ, মই যিহেতু ফিনিছত ক্লিক কৰি দিছোঁ। ফিনিছত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে কংগ্ৰেচুলেশ্যন অন কমপ্লিটিং। চ' আপোনালোকে ষ্টাৰ দিব পাৰে, কিমান ষ্টাৰ দিব পাৰে। মই যিহেতু 5টা ষ্টাৰ দি দিছোঁ। ইয়াৰ পিছতে থেংক ইউ ফৰ ইয়ৰ ফিডবেক দেখিছে, মই ডানত ক্লিক কৰি দিম। তলত দেখিছে আপোনালোকে ডানত ক্লিক কৰি দিছোঁ। ডানত ক্লিক কৰাৰ পিছত আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিবৰ বাবে কি কৰিব লাগিব, হোম পেজলৈ যাব। ওপৰত দেখিছে আপোনালোকে এটা কাৰ চিন দেখিছে লেফ্ট চাইডে। চ' হোম পেজত যাবৰ বাবে আপোনালোকে কাৰ চিনটো ক্লিক কৰি দিব। চ' মই কাৰ চিনত আকৌ এবাৰ ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে এইদৰে হোম পেজত আহি গৈছে। আপোনালোকে হোম পেজটো এইদৰে দেখিলে পাব। ইয়াৰ পিছত দেখিছে তলত দেখিছে 4টা অপশ্যন আছে, হোম, এক্সপ্ল'ৰ, চাৰ্চ আৰু মাই লাৰ্ণিং। তলৰ এই 4টা অপশ্যনৰ ভিতৰত আপোনালোকে মাই লাৰ্ণিঙত ক্লিক কৰিব লাগিব চাৰ্টিফিকেট ডাউনলোড কৰিবৰ বাবে। মই চ' মাই লাৰ্ণিঙত ক্লিক কৰি দিছোঁ। মাই লাৰ্ণিঙত ক্লিক কৰাৰ পিছত দেখিছে ইন প্ৰগ্ৰেছ আৰু কমপ্লিট দুটা অপশ্যন দেখিবলৈ পাব আপোনালোকে। চ' মই কমপ্লিটত যিহেতু কৰিছোঁ, মই কমপ্লিটত ক্লিক কৰি দিছোঁ। কমপ্লিটত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে চাৰ্টিফিকেট শ্বেয়াৰ কৰিব পাৰে কাৰোবাৰ সৈতে, নতুবা আপোনালোকে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰে। মই যিহেতু শ্বেয়াৰ নকৰোঁ, মই চাৰ্টিফিকেটখন ডাউনলোড কৰিম। চ' মই ডাউনলোড ক্লিক কৰি দিছোঁ। ডাউনলোড ক্লিক কৰাৰ পিছতে এলাউ লিমিট এক্সেছ দেখিছে আপোনালোকে, ইয়াত ক্লিক কৰি দিব। এই সময় কিছুমান ৱেইট কৰিব। এইদৰে ৱেইট কৰাৰ পিছত দেখিছে অপেন ফাইল ডাউনলোডিং কমপ্লিট, অপেনত ক্লিক কৰিব। অপেনত ক্লিক কৰাৰ লগে লগে এইদৰে দেখিলে পাব আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। ছাত্ৰীসকল, ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ এই ভিডিঅ'টো যথেষ্ট আপোনালোক উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে পুনৰবাৰ ধন্যবাদ জনালোঁ।